নমস্কাৰ স্বাগতম এতিয়াৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল এক ব্ৰেকিং নিউজ মহানগৰীত দিন দুপৰতে চাঞ্চল্যকৰ ডকাইতি ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত 5জনীয়া ব্যৱসায়ী দলক লুটপাট হোটেল ৰেডিসন ব্লুৰ সন্মুখত এই ডকাইতি সেনাৰ পোছাক পিন্ধি অহা ডকাইতৰ দলে চলালে লুটপাট ডকাইতৰ দলে লুটি নিলে 21,85,000 টকা 5 ব্যৱসায়ীৰ পৰা ডকাইতে নিলে 5টা মোবাইল ফোন মেঘালয়ৰ পৰা আহিছিল এই ব্যৱসায়ী দলটো মেঘালয়ত এক্সকেভেটৰ বিক্ৰী কৰি টকালৈ উভতিছিল ব্যৱসায়ী দলটো বাইহাটা চাৰিআলি অভিমুখী আছিল ব্যৱসায়ী দলটো বৰাগাঁও উৰণ ক্ষেত্ৰৰ পৰা ডকাইতৰ দলটোৱে পিছা কৰিছিল সেই ব্যৱসায়ী কেইজনক এখন বগা ৰঙৰ বলেৰো বাহনত আহিছিল ডকাইতৰ দলটোৱে ব্যৱহাৰ কৰা বাহনখনৰ নম্বৰ হৈছে AS01AV1036 বাহনখনৰ সন্মুখত আছিল সেনাৰ টুপিও ব্যৱসায়ী কেইজনক জালুকবাৰী থানালৈ যাবলৈ কৈছিল ডকাইতৰ দলটোৱে আমাৰ লগত পইচা আছিল 21,85,000 আমি আহি থাকোঁতে আপোনাৰ বৰাগাঁও ব্ৰিজৰ পৰা বলেৰো এটা পিছা কৰিলে আমাক গাড়ীটোৰ নম্বৰ হ'ল AS01AV1036 এইটো গাড়ী আহি কিনে ৰেডিসন ব্লুৰ ফ্ৰণ্টত মোক ব্ৰেক কৰিব ক'লে আমি 5জন আছিলোঁ গাড়ীত মোৰ মামা আছিল মোৰ লগত আহোঁতে সিহঁতে ব্ৰেক কৰিব দিলে মই ব্ৰেক নকৰিলোঁ তাৰপিছত সিহঁতে অলপ আগে তেলিপৰ ফ্ৰণ্টতে গাড়ীটো আগত পাতি দিলে পাতি দিয়াৰ পিছত সিহঁতে কৈছে গাড়ীত ড্ৰাগছ আছে চব গাড়ীটো চব মানুহকে নুমাই চব পকেটবিলাক চেক কৰিলে কৰি মোবাইলবিলাক লৈ ল'লে আমাৰ 5টা মোবাইল আছিল মোবাইলবিলাক লৈ ল'লে গাড়ীত চাবিটো লৈ ল'লে ক'লে মোক কৈছে তই ড্ৰাগছৰ ব্যৱহাৰ কৰ তই আগতে চিনি পাওঁ এনেকৈ ক'লে কৈ কেনে সিহঁতে কৈছে পইচা দে পইচাটো বেগটো লৈ ল'লে লৈ কেনে সিহঁতে কৈছে জালুকবাৰী পিএছলৈকে আহ আমাৰ অচি ছাৰ আহি আছে ইয়াৰ পৰা নিহিলিবি কিন্তু আমাক এনেকৈ কৈ থৈ গ'ল কৈ থৈ এতিয়ালৈকে আমি হিলা নাই আমি ইয়াতে আছোঁ এতিয়ালৈকে সিহঁতৰ আহি নাই সিহঁতৰ মানে ইয়াতে বগা টি চাৰ্ট পিন্ধি আছে সিহঁতৰ আৰ্মি ইয়াতে লগোৱা আছে প্লাছ সিহঁতৰ ব্লেক পেণ্ট আৰু আৰ্মিৰ জোতা পিন্ধি আছে গাড়ীটোৰ আগত আৰ্মিৰ কেপবিলাক পোৱা আছে বলেৰো আনিছে হয় AS01AV1036 আমাৰ সতীৰ্থ সংবাদদাতা সবিতা শৰ্মা আছে ফুল লাইনত সবিতা অতি ভয়ংকৰ এক ডকাইতি আৰু এই ঘটনাক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে নতুন কি তথ্য আছে আপোনাৰ লগত হয় নিশ্চয়কৈ প্ৰাঞ্জল জিস্মাৰ্ট আৰু খ্ৰীষ্টমাছ আৰক্ষী মহানগৰীত গিজগিজাই থকাৰ পিছতো আচলতে আৰক্ষী তথা সেনাৰ পোছাক পৰিধান কৰি লগতে নিজকে সেনা বাহিনীৰ লোক বুলি পৰিচয় দি আৰু লগতে মুখ্য কথাটো তেওঁলোকৰ বাহনখনৰ আগত আচলতে আৰ্মি বুলি এক ষ্টাম্প মৰা আছিলে এনেধৰণৰ আচলতে কেনেধৰণৰ তেওঁলোকে এই কাম কৰিবলৈ সক্ষম হ'লে আৰু যি আচলতে 21,85,000 আৰু লগতে 5টাকৈ ফোন তেওঁলোকৰ পৰা যি যুৱককেইগৰাকী আছিলে মেঘালয় উমলিংছৰ পৰা তেওঁলোকে আহি আছিলে আৰু যিহেতু তেওঁলোকে পইচা সহতে তেওঁলোকৰ কিবা বিজনেছ তেওঁলোকে কামত জড়িত হৈ তেওঁলোকে সেই পইচা সহ তেওঁলোকে উভতি আছিলে বাইহাটা চাৰিআলিলৈ আৰু সেনেকুৱাতে আচলতে ডকাইতৰ দলটোৱে তেওঁলোকৰ যি নিজকে সেনা বাহিনীৰ পোছাক পিন্ধি লগতে সেনা বাহিনীৰ লোক বুলি পৰিচয় দি তেওঁলোকে যি বাহনখনৰ পৰা যি যুৱক কেইজনৰ পৰা লুটি নিবলৈ সক্ষম হয় আৰু মুখ্য কথাটো হ'ল যে যি স্মাৰ্ট আৰক্ষী গিজগিজাই থাকে মহানগৰী তাৰ পিছতো আচলতে যি আৰক্ষী আছে আৰক্ষী প্ৰশাসনৰ লোকে এনেধৰণৰ কোনো বাহনক তেওঁলোকে কিয় এবাৰো চেক নকৰে য'ত সেনা বাহিনীৰ যি আৰ্মিৰ আচলতে গাড়ীখনত লগোৱা আছিলে তেওঁলোকে সেনা বাহিনীৰ পোছাক পৰিধান কৰি আছিলে আৰু আচলতে এই যুৱক কেইজনৰ জীৱনৰ ওপৰতো এক নিৰাপত্তাৰ কথা আহি পৰে আৰু লগতে তেওঁলোকক ডকাইতি কাৰ্যটো সংঘটিত কৰাৰ পিছত তেওঁলোকক এক যি আচলতে সেনা বাহিনীৰ পোছাক পৰিহিত ডকাইতৰ দলে যুৱক কেইজনক এক ভাবুকি দিছিল যে জালুকবাৰী আউটপোষ্টলৈকে তেওঁলোকক যাব কৈছিলে জালুকবাৰী আউটপোষ্টত OC ৰখি আছে তেওঁলোকে ড্ৰাগছ বিৰোধী অভিযান চলাইছে বুলি সেনা বাহিনীৰ লোককেইগৰাকীয়ে যুৱকৰ দলটোক আচলতে কৈছিলে আৰু এনেধৰণৰ আচলতে এইটো লক্ষণীয় কথা হৈ পৰিছে লক্ষণীয় প্ৰশ্ন হৈ পৰিছে আচলতে এতিয়া সবিতা জালুকবাৰী আৰক্ষীয়ে কি কৈছে তেওঁলোকক নাম্বাৰটো দিয়া হৈছে যিখন বাহনত সেই ডকাইতকেইটা আহিছিল আৰক্ষীয়ে কি তৎপৰতা দেখুৱাইছে হয় ইতিমধ্যে আচলতে নম্বৰটো দিয়া হৈছে যি বাহনখনৰ নম্বৰটো আছিল AS01AV1036 সেই নম্বৰটো জালুকবাৰী আৰক্ষীৰ হাতত ইতিমধ্যে দিয়া হৈছে আৰু জালুকবাৰী আৰক্ষীয়ে তেওঁলোকৰ প্ৰাথমিক যি ইনভেষ্টিগেশ্যন প্ৰাথমিক তদন্ত তেওঁলোকে আচলতে আৰম্ভ কৰিছে আৰু পৰৱৰ্তী পৰ্যায়ত আমি আৰক্ষীৰ ফালৰ পৰা আমি জানিবলৈ সক্ষম হ'ম তেওঁলোকৰ ইনভেষ্টিগেশ্যনত তেওঁলোকে কি তথ্য পাবলৈ সক্ষম হয় নিশ্চয় সবিতা আপুনি দৃষ্টি ৰাখক আৰু প্ৰতিটো আপডেট আমাৰ দৰ্শকসকলক জনাই থাকিব পৰৱৰ্তী সময়ছোৱাত ধন্যবাদ লগত পইচা আছিল 21,85,000 আমি আহি থাকোঁতে আপোনাৰ বৰাগাঁও ব্ৰিজৰ পৰা বলেৰো এটা পিছা কৰিলে আমাক গাড়ীটোৰ নম্বৰ হ'ল AS01AV1036 এইটো গাড়ী আহি কিনে ৰেডিসন ব্লুৰ ফ্ৰণ্টত মোক ব্ৰেক কৰিব ক'লে আমি 5জন আছিলোঁ গাড়ীত মোৰ মামা আছিল মোৰ লগত
আহোঁতে সিহঁতে ব্ৰেক কৰিব দিলে, মই ব্ৰেক নকৰিলোঁ। তাৰপিছত সিহঁতে অলপ আহি কিনে তেলিপৰ ফ্ৰণ্টতে গাড়ীটো আগত পাতি দিলে। পাতি দিয়াৰ পিছত সিহঁতে কৈছে গাড়ীত ড্ৰাগছ আছে। চব গাড়ীটো চব মানুহকে নুমাই চব পকেটবিলাক চেক কৰিলে, কৰি মোবাইলবিলাক লৈ ল'লে আমাৰ 5টা মোবাইল আছিল, মোবাইলবিলাক লৈ ল'লে, গাড়ীত চাবিটো লৈ ল'লে। ক'লে মোক কৈছে তই ড্ৰাগছৰ ব্যৱহাৰ কৰ, মই আগতে চিনি পাওঁ, এনেকৈ ক'লে। কৈ কেনে সিহঁতে কৈছে পইচা দে, পইচাটো বেগটো লৈ ল'লে। লৈ কেনে সিহঁতে কৈছে জালুকবাৰী পিএছলৈকে আহ, আমাৰ অফিচাৰ আহি আছে, ইয়াৰ পৰা নিহিলিবি কিন্তু। আমাক এনেকৈ কৈ থৈ গ'ল। কৈ থৈ এতিয়ালৈকে আমি হিলা নাই, আমি ইয়াতে আছোঁ, এতিয়ালৈকে সিহঁতৰ আহি নাই। সিহঁতৰ মানে ইয়াতে বগা টি চাৰ্ট পিন্ধি আছে, সিহঁতৰ আৰ্মি ইয়াতে লগোৱা আছে, প্লাছ সিহঁতৰ ব্লেক পেণ্ট আৰু আৰ্মিৰ জোতা পিন্ধি আছে। গাড়ীটোৰ আগত আৰ্মিৰ সেই কেপবিলাক থোৱা আছে। বলেৰো আনিছে, হয় AS01 AV 1036।